11 নং দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত টুটুমণি শইকীয়াই পঞ্চায়তৰ লগতে সকলো ৰাইজক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সংবাদমহলক জানিবলৈ দিয়ে যে আগন্তুক দিনত পঞ্চায়তৰ সকলো ৰাইজৰ সুবিধা অসুবিধা মন কৰি ৰাইজক সেৱা কৰাৰ মানসেৰে প্ৰতিশ্ৰুতিবদ্ধ বুলি জানিবলৈ দিয়ে আৰু লগতে তেওঁ কয় যে ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ অভাৱ অভিযোগত তেওঁ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব আৰু এনে গুৰুদায়িত্ব তেওঁক দিয়াৰ বাবে প্ৰথমে ৰাইজৰ লগতে ৱাৰ্ড সদস্য আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু জিলা সভাপতি ৰঞ্জিত বৰদলৈকে ধৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু জিলা উপসভাপতি সুবৰ্ণ সিঙক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আৰু দলে যোগ্য বুলি বিবেচনা কৰাৰ বাবে দলৰ সমূহ কৰ্মীবৃন্দক কৃতজ্ঞতা জনোৱাৰ লগতে সেৱা জনায়। মই 111 নং দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী টুটুমণি শইকীয়া। আজি এই সভানেত্ৰী পদটো পাবলৈ মই সক্ষম হৈছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক ধন্যবাদ জনাইছোঁ। লগত আছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতক ধন্যবাদ জনাইছোঁ। তাৰপিছত মোৰ জিলাৰ সভাপতি ৰঞ্জিত বৰদলৈ ডাঙৰীয়া, তেখেতক ধন্যবাদ জনাইছোঁ। জিলাৰ উপসভাপতি সুবৰ্ণ সিং ডাঙৰীয়া, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ মণ্ডলৰ সভাপতি সম্পাদক, ৱাৰ্ডৰ সভাপতি সম্পাদক সকলো লগতে মই মোৰ এই পঞ্চায়তী ৰাজৰ যি আমাৰ পঞ্চায়ত সভাখনৰ প্ৰত্যেকজন ৱাৰ্ড মেম্বাৰকে মই প্ৰথমে অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকক প্ৰথমে 10জন মোৰ সৈতে 10জনেই মোৰ লগত সমৰ্থন কৰিছে। যিহেতু মোৰ পঞ্চায়তৰ সভানেত্ৰী হোৱাত তেওঁলোক সকলোৱে সমৰ্থন কৰিছে। আগন্তুক দিনত মই তেনেকৈ পেলাই পৰ্যায়ক্ৰমে যিখিনি কাম হয় সেইখিনি মই ৱাৰ্ডৰ প্ৰত্যেকজন সদস্যাক লৈ পেলাই তেনেকৈ আগবাঢ়ি যাম, প্ৰত্যেকটো কামতে আগবাঢ়ি যাম আৰু তেনেকৈ সফল হ'ম বুলি ভাবিছোঁ যে ৰাইজক সেৱা কৰাত। যিহেতু তেওঁলোক আছে মোৰ লগত, হয় তেওঁলোক একো মোৰ শক্তি আৰু তেওঁলোকৰ সেই শক্তি সাহসতে আমি সকলোখিনি কাম আগুৱাই যাম। এই ক্ষেত্ৰত মই এটা নাম ল'বই লাগিব, যিহেতু আমাৰ বিধায়ক মহোদয়, সদৰ সমষ্টি বিধায়ক মহোদয় ৰূপক শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰহা সমষ্টি বিধায়ক মহোদয় শশীকান্ত দাস ডাঙৰীয়া, লগতে মোৰ ভাতৃ, মোৰ দাদা আৰু অতিকৈ মোৰ শ্ৰদ্ধাৰ সুবৰ্ণ সিং ডাঙৰীয়া, তেখেতলোকৰ দিহা পৰামৰ্শ লৈ মই প্ৰত্যেকটো কাম পঞ্চায়তত হ'বলগীয়া প্ৰত্যেকটো কামত আগবাঢ়ি যোৱাত সহায় পাম বুলি মোৰ গভীৰ বিশ্বাস আছে। যিহেতু এই সকল ব্যক্তি মোৰ লগত আছে, মোৰ সাহস, মোৰ শক্তি। গতিকে হওক ৰেচন কাৰ্ডেই হওক, অৰুণোদয়েই হওক বা আৱাস গৃহই হওক, এই প্ৰত্যেকটো কাম কৰিবলৈ যাওঁতে মই তেখেতলোকৰ পৰা দিহা পৰামৰ্শ ল'ম। এই ক্ষেত্ৰত মই যিখিনি আমাৰ কৰ্মী আছে, ৱাৰ্ডৰ প্ৰতিনিধি আছে, প্ৰত্যেকজন 10টা ৱাৰ্ডৰ প্ৰতিনিধিসকল আছে আৰু ৱাৰ্ডৰ মোৰ ৱাৰ্ড সভাপতিসকল আছে, পথৰ সভাপতিসকল আছে আৰু সমূহ ৰাইজ আছে। এই ৰাইজসকলক মই লগত ৰাখি হাতে হাত মিলাই আৰু তেওঁলোকৰ সুদিহা পৰামৰ্শ লৈ মই পঞ্চায়তটোত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ।